নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰজে জব ইনফো ইউটিউব চেনেলটোলৈ মই আজি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম যে ৰানিঙৰ কেইটামান আপোনালোকৰ মিষ্টেক, আপোনালোকে এই মিষ্টেকসমূহ কি কি আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো অলপ স্ক্ৰীণত ৰাখিবলগীয়া ভিডিঅ'টো চাই থাকিব। যি কি আপোনালোকে 3200 মিটাৰ বা আপোনালোকে 1600 মিটাৰ বা কামাণ্ডৰ কাৰণে 4800 মিটাৰ যদি ৰানিং কৰি আছে, তেনেহ'লে আপোনালোকে এই 10টা মিষ্টেক আপোনালোকে কেতিয়াও নকৰিব। এই মিষ্টেকসমূহ কৰিলে আপোনালোকৰ কি হ'ব, ৰানিঙত আপোনালোকৰ বহুতখিনি আপোনালোকে ইফেক্ট পৰিব। সেয়েহে আপোনালোকে এই মিষ্টেকসমূহ কি কি আপোনালোকে জানিবলৈ ভিডিঅ'টো অলপ শেষলৈকে ভিডিঅ'টো চাই থাকিব। আহক বেছি পলম নকৰি আজি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। মিষ্টেক নম্বৰ 1, এই মিষ্টেক নম্বৰ 1টো হৈছে আপোনালোকৰ ষ্টেচিং। যদি আপোনালোকে ৰানিং কৰিবৰ কাৰণে যদি আপোনালোকে আহিছে, ষ্টেচিং যদি আপোনালোকে নকৰি পেলাই ডাইৰেক্ট যদি ৰানিঙত গুচি গৈছে, তেতিয়াহ'লে আপোনালোকে এইটো এটা ডাঙৰ মিষ্টেক কৰি আছে। কাৰণ আমি ৰানিং কৰাৰ আগত আপোনালোকৰ মাংসপেশীসমূহ আপোনালোকে এক্টিভ কৰি ল'ব লাগে। যদি আপোনালোকে ভাটিবেলা ৰানিং কৰি আছে, তেতিয়া আপোনালোকৰ ষ্টেচিং কৰাটো আপোনালোকৰ জৰুৰী নহ'ব পাৰে, নকৰিলেও হ'ব। কিন্তু ৰাতিপুৱা সময়ত যেতিয়া আপোনালোকে ৰানিং কৰিব আহে, তেতিয়া আপোনালোকে গোটেই বডিটো অলপ এক্টিভ কৰি ল'বৰ কাৰণে আপোনালোকে ষ্টেচিংসমূহ কমপ্লিট কৰি ল'ব লাগে। সেয়েহে আপোনালোকে ৰানিং কৰাৰ আগত প্ৰথমে আপোনালোকে বডিটো অলপ ষ্টেচিং কৰি পেলাই অকণমান মাংসপেশীসমূহ আপোনালোকে এক্টিভ কৰি ল'ব। এই ভুলটো আপোনালোকে কেতিয়াও নকৰিব। এতিয়া আমি তাৰ পাছৰ ভুলটোলৈ আগবাঢ়িছোঁ। ছেকেণ্ড মিষ্টেকটো হৈছে আপোনালোকৰ ষ্টেচিঙৰ পাছত আপোনালোকে ৱাৰ্ম আপসমূহ। এই ৱাৰ্ম আপসমূহ আপোনালোকে জেগাতে অকণমান আপোনালোকে হাত ভৰি জোকাই পেলাই আপোনালোকে ৰানিঙত গুচি গ'লে নহ'ব। আপোনালোকে ৱাৰ্ম আপসমূহ আপোনালোকে কমপ্লিট কৰিব লাগিব। কাৰণ আপোনালোকে গ্ৰাউণ্ডত আপোনালোকে 3-4 পাকমান অকণমান আপোনালোকে ৰানিং কৰিব। ৰানিং কৰাৰ পাছত কিছুমান এক্সাৰচাইজ আছে, এক্সাৰচাইজসমূহ কৰি ড্ৰিলসমূহ কৰি তাৰপিছতে আপোনালোকে ৱৰ্কআউটসমূহলৈ আগবাঢ়িব লাগে। সেয়েহে আপোনালোকে প্ৰথম ষ্টেচিঙৰ পাছত আপোনালোকে ৱাৰ্ম আপসমূহ প্ৰথমতে ভালদৰে কৰি ল'ব, তাৰপিছত আপোনালোকে ৰানিঙত যাব। এতিয়া আমাৰ 3 নম্বৰ মিষ্টেকটো হৈছে আমাৰ ৱাৰ্ম আপসমূহ আপোনালোকে কমপ্লিট নকৰাৰ কাৰণে। যদি আপোনালোকে ৱৰ্কআউট যদি আপোনালোকৰ 3200 মিটাৰ আছে, যদি 3200 মিটাৰ আপোনালোকে ৰানিং কৰি আছে, টাইমিং যদি আপোনালোকৰ 14 মিনিট আছে, 14 মিনিট যদি আপোনালোকৰ পাৰ হৈ গুচি গৈছে, তেতিয়া আপোনালোকে কি কৰিছে, ৰখি দিয়ে। ৰখি দিয়াটো আপোনালোকৰ ডাঙৰ এটা ভুল। কাৰণ আমাৰ 3200 মিটাৰ যদি আপোনালোকে ৰানিং কৰিছে, টাইম লাগে আপোনালোকৰ বেছি হৈ যাওক কথা নাই, কিন্তু আপোনালোকে 3200 মিটাৰ কমপ্লিট আপোনালোকে 10 পাক আপোনালোকে ৰানিং কৰিবই লাগে। তেতিয়া আপোনালোকৰ বডিটো অলপ এক্টিভ হৈ থাকিব। যেতিয়া আপোনালোকৰ টাৰ্গেট থাকিব যে আপোনালোকে 10 কোপ মাৰিব লাগে, 10 কোপে মাৰিব লাগিব। তেতিয়া আপোনালোকৰ কি হয়, টাইমিংটো আপোনালোকৰ বাঢ়ি যোৱাতকৈ আপোনালোকৰ কমি কমি আহি থাকিব। আপোনালোকৰ টাইমিংটো চাই পেলাই আপোনালোকে কেতিয়াও নদৌৰিব, টাইমিংটো আপোনালোকে লগাই থওক। কিন্তু আপোনালোকে যদি আনপাকত মাৰি পেলাই যদি চাইছে বোলে টাইমিংটো আমাৰ 14 মিনিটটো পাৰ হৈ গুচি গৈছে, কিন্তু আপোনালোকে আনপাকত ৰখি নিদিব। আপোনালোকে যেনেকৈ নহওক আপোনালোকে 10 পাক আপোনালোকে কমপ্লিট কৰি পেলাই ৰখি দিব। এইটো এটা আপোনালোকৰ ডাঙৰ মিষ্টেক। যদি আপোনালোকৰ 3200 মিটাৰ যদি আপোনালোকে মাৰি পেলাই যদি আপোনালোকে আধাতে ৰখি দিছে, এইটো এটা হৈ যাব আপোনালোকৰ ডাঙৰ মিষ্টেক। সেয়েহে আপোনালোকে এই ভুলটো আপোনালোকে কেতিয়াও নকৰিব। এই ভুলটো আপোনালোকে শুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিব। এতিয়া আমি তাৰ পাছৰ মিষ্টেকটোলৈ আগবাঢ়িছোঁ। আমাৰ তাৰ পাছৰ মিষ্টেকটো হৈছে আমাৰ বডি মুভমেণ্ট। এতিয়া আমাৰ বডি মুভমেণ্টটো আমাৰ হাতৰ মুভমেণ্টটো কেনেধৰণে কৰিব লাগে। আমাৰ ফুল বডিটো আপোনালোকৰ ফ্ৰী হৈ পেলাই আপোনালোকে ৰানিং কৰিব লাগে। এনেকুৱা নহয় যে আপোনালোকে বাহুসমূহ আপোনালোকে এনেকৈ ধৰণে পূৰা টান কৰি পেলাই আপোনালোকে ৰানিং কৰিব, বা আপোনালোকে প্ৰথম ষ্টাৰ্টিঙতে আপোনালোকে গেৰুৱা নেপেলাকৈ আঙুলিৰ ওপৰতে আপোনালোকে ৰানিংসমূহ কৰিব। এনেধৰণৰ মিষ্টেকসমূহ কৰিলে আপোনালোকৰ ৰানিঙৰ ইম্প্ৰুভমেণ্ট কেতিয়াও নহয়। যদি আপোনালোকে ইম্প্ৰুভমেণ্ট যদি বিচাৰে, তেনেহ'লে আপোনালোকে পূৰা ফ্ৰী হৈ আপোনালোকে হাত ভৰি আপোনালোকে ফ্ৰী কৰি ল'ব, আৰু প্ৰথম আপোনালোকে ষ্টাৰ্টিং কৰোঁতে আপোনালোকে ফুল ভৰি এনেধৰণে পেলাই আপোনালোকে ৰানিংসমূহ আৰম্ভ কৰিব। তেতিয়া আপোনালোকৰ ৰানিংসমূহত অকণমান ইম্প্ৰুভমেণ্ট দেখা পোৱা যাব। এনেধৰণৰ মিষ্টেকসমূহ যদি কৰি আছে, তেনেহ'লে আজিৰ পৰা আপোনালোকে এই মিষ্টেকসমূহ কৰা বন্ধ কৰক। এতিয়া আমি তাৰ পাছৰ মিষ্টেকটোলৈ আগবাঢ়িছোঁ। নেক্সট মিষ্টেকটো হৈছে আমাৰ ৱৰ্কআউটসমূহ কৰাৰ পাছত আপোনালোকে ষ্টেটসমূহ নলগোৱাৰ কাৰণে। ষ্টেটসমূহ কি মানে, আপোনালোকৰ 100 মিটাৰ বা 200 মিটাৰ এনেধৰণৰ আপোনালোকৰ শ্বৰ্ট ৰানিংসমূহ আপোনালোকে যদি নকৰে, তেতিয়াও আপোনালোকৰ ভৰিসমূহ খোল নাখাব। সেয়েহে আপোনালোকে ৱৰ্কআউটসমূহ কৰাৰ পাছত আপোনালোকে এনেধৰণৰ ষ্টেটসমূহ আপোনালোকে লগাব লাগে। লগালে আপোনালোকৰ ষ্টেটসমূহ খোল খাব, আৰু তাৰ পাছদিনাখন যেতিয়া আপোনালোকে ৰানিং কৰিব আহিব, অকণমান হ'লেও আপোনালোকে ইয়াৰ ইম্প্ৰুভমেণ্ট পাব। তেওঁলোকে এইটো আপোনালোকে যদি এসপ্তাহ যদি আপোনালোকে এই যদি 10টা মিষ্টেক যদি নকৰাকৈ যদি আপোনালোকে এসপ্তাহ যদি ৰানিং কৰে, আপোনালোকৰ 100% গেৰাণ্টি আছে তাৰ আপোনালোকৰ যিমানখিনি আপোনালোকৰ টাইমিং লাগিছে, টাইমিঙৰ পৰা আপোনালোকৰ বহুতখিনি কমি আহিব। এতিয়া আমি তাৰ পাছৰ মিষ্টেকটোলৈ আগবাঢ়িছোঁ। নেক্সট মিষ্টেকটো হৈছে আমাৰ উশাহ লোৱাত আপুনি কেনেধৰণে আপুনি কণ্ট্ৰল কৰি ৰাখিব লাগে, আমি সেইটো আপুনি জানিব লাগিব। প্ৰথম এনেকুৱা নহয় যে আপোনালোকে উশাহটো আপোনালোকে কেনেধৰণে ল'ব লাগে, বা আপোনালোকে মুখ মেলি উশাহ ল'ব বা নাকেদি আপোনাৰ উশাহ ল'ব, কেনেধৰণে ৰানিং কৰিব লাগে। প্ৰথম যেতিয়া আপোনালোকে ষ্টাৰ্টিং কৰিব, প্ৰথম ষ্টাৰ্টিঙত আপোনালোকে আপোনালোকে নাকেদিয়ে আপোনালোকে দীঘলকৈ উশাহলৈ দৌৰি থাকিব। যেতিয়া আপোনালোকৰ লাষ্টৰ কিবামান থাকিব, তেতিয়া আপোনালোকে মুখখন মেলি আপোনালোকে নাকে মুখে আপোনালোকে সমানে ইয়াৰ উশাহটো আপোনালোকে ল'ব লাগে। যিহেতু আমাৰ প্ৰথমতে আমাৰ বডিটোত অক্সিজেনসমূহ ভালেমানখিনি অক্সিজেন থাকে, সেয়ে প্ৰথম অৱস্থাত আমাৰ প্ৰয়োজন নহয়, কিন্তু তাৰ পাছলৈ আমাৰ বডিটোৰ অক্সিজেনসমূহ কমি যায়। সেয়েহে তেতিয়া আমি নাকে মুখে সমানে মিলি পেলাই আমি ৰানিংসমূহ কৰিব লাগে। আমাৰ নেক্সট মিষ্টেকটো হৈছে আমাৰ ৱৰ্কআউটসমূহ কৰাৰ পাছত আমি ভালদৰে ড্ৰিলসমূহ নকৰাৰ কাৰণে। আমি যদি আপোনাৰ 3200 মিটাৰ যদি আপোনালোকে ৰানিং কৰিলে, ৰানিং কৰাৰ পাছত আপোনালোকে কিছুমান এক্সাৰচাইজ থাকে, এই এক্সাৰচাইজসমূহ আপোনালোকে কৰিব লাগে। যেনে আপোনালোকে ABC ড্ৰিলছ আপোনালোকে কৰিব পাৰে, বা আপোনালোকে জাম্পৰ কাৰণে এক্সাৰচাইজসমূহ কৰিব পাৰে, বা আপোনালোকৰ লেগৰ কাৰণে আপোনালোকে এক্সাৰচাইজসমূহ কৰিব পাৰে।
যদি আপোনালোকে এনেধৰণৰ এক্সাৰচাইজসমূহ যদি নকৰে তেতিয়া আপোনালোকৰ ভৰিসমূহ আপোনালোকৰ বিষ থাকিব পাৰে সেয়েহে আপোনালোকে এনেধৰণে এক্সাৰচাইজসমূহ কৰি আপোনালোকে ষ্ট্ৰেচিং কৰি দিয়াৰ পাছত আপোনালোকৰ ভৰিসমূহ আপোনালোকৰ ফ্ৰী হৈ থাকিব তেতিয়া আপোনালোকে নেক্সট দিনাখন যেতিয়া আপোনালোকে ৰানিং কৰিব আহিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ ইয়াত ভৰিসমূহত বিষসমূহ নাথাকে সেয়ে এনেধৰণৰ যদি মিষ্টেকসমূহ কৰি আছে তেনেহ'লে আপুনি আজিৰ পৰা আপোনালোকে এই মিষ্টেকসমূহ কৰা বন্ধ কৰক এতিয়া আমি তাৰ পাছৰ মিষ্টেকটো লৈ আগবাঢ়িছোঁ নেক্সট মিষ্টেকটো হৈছে আমাৰ পেটৰ এক্সাৰচাইজসমূহ নকৰাৰ কাৰণে যদি আপোনালোকে পেটৰ এক্সাৰচাইজসমূহ আপোনালোকে যদি ভালদৰে আপোনালোকে যদি নকৰে তেতিয়াও আপোনালোকৰ ৰানিঙৰ আপোনালোকে ইম্প্ৰুভমেণ্টসমূহ দেখা পোৱা নাযাব সেয়েহে আপোনালোকে ৰানিং কৰাৰ পাছতো আপোনালোকে কি কৰে পেটৰ এক্সাৰচাইজসমূহ কৰিব লাগে পেটৰ আপোনাৰ যেতিয়া আপোনালোকে মাংসপেশীসমূহ আমাৰ যেতিয়া আমাৰ পেটৰ আমাৰ যেতিয়া ষ্ট্ৰং হ'ব তেতিয়া আপোনালোকৰ ৰানিঙত আপোনালোকৰ বহুতখিনি আপোনালোকৰ ইম্প্ৰুভমেণ্ট দেখা পোৱা যায় সেয়েহে যিমানবোৰ আপোনালোকে এথলেটিক্স হওক যিমানবোৰ আপোনালোকৰ খেলুৱৈ হওক সেইবোৰত যদি আপোনালোকে দেখিলে আপোনালোকে চাব তেওঁলোকৰ ইয়াত কাপছসমূহ বনি থাকে কাৰণ তেওঁলোকে পেটৰ এক্সাৰচাইজসমূহ আপোনালোকে ৰানিঙৰ লগতে আপোনালোকে কি কৰে তেওঁলোকসকলে পেটৰ এক্সাৰচাইজসমূহ লগতে কৰে সেয়েহে আপোনালোকে ৰানিং কৰাৰ পাছতো আপোনালোকে পেটৰ এক্সাৰচাইজসমূহ আপোনালোকে কৰাটো খুবেই জৰুৰী আপোনালোকে যদি আপোনালোকে আজিলৈকে যদি আগতে যদি আপোনালোকে কৰা নাছিলে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এই প্ৰেক্টিছসমূহ আপোনালোকে কৰিবলৈ লওক আৰু আপোনালোকৰ ইম্প্ৰুভমেণ্টসমূহ হৈছে নে নাই আপোনালোকে কমেণ্ট কৰি জনাই দিব এতিয়া মই তাৰ পাছৰ মিষ্টেকটোলৈ আগবাঢ়িছোঁ নেক্সট মিষ্টেকটো হৈছে আমাৰ আমি যদি ৰেগুলাৰ আমি ৰানিং নকৰাৰ কাৰণে আমাৰ ইম্প্ৰুভমেণ্টসমূহ কমি থাকে এতিয়া যদিহে আপোনালোকে ৰানিংসমূহ যদি কৰি আছে তেতিয়াহ'লে আপোনালোকে কণ্টিনিউ আপোনালোকে কি কৰিব লাগে ৰানিংসমূহ আপোনালোকে কৰি থাকিব লাগে এনেকুৱা নহয় যে আপোনালোকে সপ্তাহৰ ভিতৰত 3 দিন গেপ দি দিলে বা 2 দিন গেপ দি দিলে এনেকুৱা আপোনালোকে কৰিব নালাগে আপোনালোকে সপ্তাহত আপোনালোকে এদিন গেপ দিয়ক অৰ্থাৎ আপোনালোকে দেওবাৰটো বন্ধ কৰি আপোনালোকে সপ্তাহৰ বাকী দিন আপোনালোকে ৰেগুলাৰ আপোনালোকে ৰানিংসমূহ কৰিব লাগে তেতিয়া আপোনালোকৰ ৰানিঙৰ ইম্প্ৰুভমেণ্টসমূহ দেখা পোৱা যায় যদি আপোনালোকে ৰানিঙৰ মাজত যদি আপোনালোকে ৰখি দিয়ে আপোনালোকে যদি 2 দিন 3 দিনহে যদি আপোনালোকে ৰানিং কৰে সপ্তাহটোৰ মাজত তেতিয়া আপোনালোকে এনেধৰণে দৌৰিলে আপোনালোকৰ কোনো ধৰণৰ ইম্প্ৰুভমেণ্টসমূহ দেখা পোৱা নাযাব সেয়ে আপোনালোকে এনেধৰণৰ মিষ্টেক আপোনালোকে কেতিয়াও নকৰিব আপোনালোকে যিমান পাৰে সিমান আপোনালোকে ৰেগুলাৰ আপোনালোকে প্ৰেক্টিছসমূহ কৰিবৰ কাৰণে চেষ্টা কৰিব আমাৰ লাষ্টৰ মিষ্টেকটোলৈ আগবাঢ়িছোঁ আমাৰ লাষ্টৰ মিষ্টেকটো হৈছে আমাৰ ডায়েটসমূহ যদিহে আপোনালোকে ৰানিং কৰি আছে ৰানিং কৰোঁতে যদি আপোনালোকে ডায়েটসমূহ যদি আপোনালোকে ধ্যান দিয়া নাই আজিৰ পৰা আপোনালোকে সেই ডায়েটসমূহতো আপোনালোকে ধ্যান দিব যিহেতু আমাৰ ৰানিং যদি আমি ৰেগুলাৰ কৰি থাকোঁ আমাৰ বডিটোত ষ্টেমিনা আমাৰ বডিটো বহুতখিনি আমাৰ উইক হৈ যায় সেয়েহে আমি যদিহে ভালদৰে আমি যদি ডায়েটসমূহ যদি ভালদৰে আমি নকৰোঁ তেতিয়া আমাৰ বডিটো উইক হৈ যাব আৰু ৰানিঙত আপোনাৰ ইম্প্ৰুভমেণ্টসমূহ কমি যাব সেয়েহে ৰানিঙত যদি আপোনালোকে ইম্প্ৰুভমেণ্টসমূহ যদি বিচাৰিছে তেনেহ'লে আপোনালোকৰ ডায়েটসমূহতো আপোনালোকে ভালদৰে ধ্যান দিব আপোনালোকে কি খাদ্য খাব লাগিব আপোনালোকে কি কৰিব লাগিব কেনেধৰণে খাব লাগিব যদি আপোনালোকৰ যদি ভিডিঅ' প্ৰয়োজন হয় তেনেহ'লে কমেণ্ট কৰি জনাই দিব মই আপোনালোকক এটাৰ ওপৰতো এটা ভিডিঅ' বনাই দিবৰ কাৰণে চেষ্টা কৰিম আজি এই ভিডিঅ'টোত ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব আজিলৈ মই এটা বিদায় লৈছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত জয়